বৰবাৰীৰ পৰা এনেকৈ ৰাজধানী টাই আহোম যুৱ পৰিষদ বৰবাৰীৰ পৰা এনেকৈ কাইলৈ সাহায্য আমি ইয়াৰ পৰা পঠাম আৰু কাইলৈ ইয়াৰ পৰা ওলাব এই আলুৰ ওপৰত আলু পিঁয়াজ নিমখ চাউল সকলোখিনি ইয়াত আমাৰ হালধি হওক মছলা মম চাকি ধূপ গোটেইখিনি ইয়াৰ পৰা পঠাব গোটেইখিনি গৈ আছে ইয়াৰ পৰা এনেকৈ ইয়াত চলি আছে আজিৰ কাৰ্যসূচী কাইলৈ আমাৰ ফালৰ পৰা ছাপৰ্টটো গৈ দিব আৰু এটা পেকেটত আপোনালোকৰ নিমখ দালি চয়াবিন তেল চাউল হালধি গোটেইখিনি আছে আৰু বৰ্তমান ইমানখিনি হৈছে আৰু গোটেইখিনি ইয়াত বস্তু আৰু বাকী এইখিনি কাপোৰ ইমানখিনি আমাৰ ফালৰ পৰা দিয়া হৈছে যাতে মানুহবিলাকৰ সহায় হয় আমি যিমানখিনি পাৰোঁ বৰবাৰী ৰাজধানী টাই আহোম যুৱ পৰিষদৰ পৰা আমি চেষ্টা কৰিছোঁ কৰিবৰ কাৰণে আৰু ইয়াত আপোনালোকৰ এনেকৈ চয়াবিনৰ এইবোৰ পেকেট মহিলাসকলে এনেকৈ পেকিং কৰি আছে এওঁলোক চবে এয়া আমাৰ আজি সাহায্যৰ কাৰণে আমি হেৰি কৰিছোঁ এয়া আপোনালোকৰ নিমখ আছে ইয়াত চয়াবিন এটা মেছ আপোনাৰ হালধি তেল মিঠাতেল আৰু আপোনাৰ দালি আৰু চাউল আছে আৰু তলত আছে আপোনাৰ আলু আৰু পিঁয়াজ গোটেইখিনি এটা যাতে ধুনীয়াকৈ এসাঁজ বা দুসাঁজ এঘৰ মানুহে খাব পাৰে তেনেকৈ আৰু আহিয়ে আছে আপোনালোকৰ নন ষ্টপ চাউলৰ বস্তা আহিয়ে আছে দালি আহিয়ে আছে গোটেইখিনি বস্তু মানুহে আৰু এইবোৰ কাপোৰ এয়া বস্তু আনি আছে এনেকৈ উঠাই আছে ইয়াতে আৰম্ভণি আৰু ভালেমানখিনি আছে আৰু মই আপোনালোকক ষ্টকটো এবাৰ দেখাই দিওঁ আমাৰ দাদাহঁতে চবে লাগি আছে ইয়াতে আৰু ষ্টকত আমাৰ ইমানখিনি বস্তু আছেই অলৰেডি এইখিনিও যাব গাড়ীত আমি গোটেই দিনটো লাগি গোটেইখিনি ৰছী চচি বান্ধি যোৱাকালিৰ পৰা আমাৰ মাইকী মানুহ সন্থা যিমান আহিছিলে গোটেইখিনিয়ে আহি ধুনীয়াকৈ কাম কৰি গোটেইখিনি পেকেজিং কৰি আজিও দিনটো লাগি এইখিনি গোটেইখিনি কৰিলোঁ ধুনীয়াকৈ গোটেইখিনি হৈ গ'ল আৰু এতিয়া গাড়ীত উঠি আছে বস্তু আৰু আপোনাৰ প্ৰায় 1-2 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা ৰাওনা হ'ব যিহেতু আমি যাব নোৱাৰোঁ সেইকাৰণে চেষ্টা কৰিছোঁ যাতে ভালকৈ বস্তুটো গৈ পায় আৰু আমাৰ ৰাজধানী টাই আহোম বিকাশ কেন্দ্ৰৰ পৰা মিনিমাম আপোনাৰ 3-4জন মানুহ যাব তেওঁলোকে গৈ পিনে গোটেইখিনি বস্তু ডিষ্ট্ৰিবিউট কৰিব যিমান ভিতৰুৱা এলেকা আছে চেষ্টা কৰিব দিবৰ কাৰণে আৰু তাতে অলৰেডি ট্ৰেক্টৰ 3খন আৰু নাও হওক গোটেইখিনি আমাৰ মানুহে ৰেডি কৰি ৰাখিছে তাতে অলৰেডি চ' ইমান প্ৰব্লেম নাই কাইলৈ গৈ আহিছোঁ গোটেইখিনি আমি ডিষ্ট্ৰিবিউট কৰি দিম সমগ্ৰ বানপীড়িত ৰাইজলৈ আমি সেৱা শ্ৰদ্ধা জনাইছোঁ আমাৰ আজি বৃহত্তৰ ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ হৈ আমি ক্ষুদ্ৰ কিছু প্ৰয়াস হিচাপে আমি কিছু অন্ন কিছু খাদ্যবস্তুৰ লগতে আমি বস্ত্ৰ সহিতে আমি কিছু যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰিছোঁ আমি এতিয়া ইয়াৰ পৰা ঠিক 1 গাড়ী বস্তু লৈ আমি যোৱা সিদ্ধান্ত লৈছোঁ গতিকে আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতাতে আমি এই কাৰ্যসূচী আগবাঢ়িবলৈ সক্ষম হৈছোঁ যিসকলে আমাক দাতাই আমাৰ এই অনুষ্ঠানলৈ আৰ্থিকভাৱে হওক বা টকা পইচাৰে হওক তেওঁলোকে সহায় সহযোগ কৰিলে সকলোলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এফালৰ পৰা ভিডিঅ' লৈ যাওঁ কোনোবাই কিবা ক'ব নেকি মই কৈ যাব দিয়ক সাধ্যানুসাৰে যিখিনি পৰা হৈছে আমি বানপীড়িত ৰাইজলৈ আগবঢ়াইছোঁ যে সকলোৱে ভিতৰুৱা যিসকল তেওঁলোকে সকলোকে ডিষ্ট্ৰিবিউট কৰি দিব সকলোৱে যাতে যিসকলে পাওক নাপোৱা সকলেও পাওক পাই যাতে আমি তাৰ আশা কৰিছোঁ হয় ধন্যবাদ সকলোকে আমি আমাৰ ইয়াৰ পৰাই সেৱা জনাইছোঁ যাতে তেওঁলোক কুশলে থাকক ভগৱানে তেওঁলোকক কৃপা কৰক ধন্যবাদ